আজি আমি ক্লাছ 10 চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেশ্যন জিঅ'মেট্ৰি বা স্থানাংক জ্যামিতি আমালোকে লেকচাৰ নম্বৰ 2 পঢ়িম। তোমালোকে যদি লেকচাৰ নম্বৰ 1 টো পঢ়া নাই বা দেখা নাই ক্লাছটো চাবা, তাৰ পিছতহে তোমালোকে লেকচাৰ নম্বৰ 2 টো চাবলৈ আহিবা। কাৰণ লেকচাৰ নম্বৰ 1 তাত আমালোকে বেছিক স্থানাংকৰ জ্যামিতিত কেনেদৰে পইণ্ট বহুৱা হয় আৰু কেনেদৰে আমালোকে যে স্থানাঙ্কৰ কৰিম আৰু দুটা পইণ্টৰ মাজত ডিষ্টেন্সৰ ফৰ্মুলা আমালোকে উলিয়াইছিলো। আজি আমালোকে কৰ পৰা আৰম্ভ কৰিম এক্সাৰসাইজ বা এক্সাম্পলৰ পৰা। যে আমি কালি পঢ়িছিলো ডিষ্টেন্স ফৰ্মুলা, যেটো আমালোকে পুনমানো কৰিছিলো যে দুটা পইণ্টৰ মাজত ডিষ্টেন্স ফৰ্মুলা আমালোকে কেনেদৰে উলিয়াও, পি কিউ যেটো যে √x2 - x1 হোল স্কয়ার প্লাস আছিল কি y2 - y1 হোল স্কয়ার। এই কারণে কইছো যিয়ে প্রথম ক্লাসটো ফার্স্ট ক্লাসটো চোৱা নাই এই ক্লাসটো চাবা, কারণ এইটো দ্বিতীয় নম্বৰ ক্লাস। এইটো ক্লাস যে প্ৰায় 30 মিনিটৰ নিচিনা আছিল, তোমালোকে চাবা তেতিয়াহে ভালদৰে বুজিব পাৰিবা। বুজি পাইছা? এতিয়া আমালোকে এক্সাম্পল নম্বৰ 1 ৰ পৰা আৰম্ভ কৰিম। কি কৈছে যে দেখা, এক্সাম্পল নম্বৰ 1 ত কৈছে যে টু দ্য পইণ্ট যে 3,2 - 2,3 আৰু 2,3 ফৰ্ম এ ট্ৰাইংগেল। যে এক্সাম্পল নম্বৰ 1 যেহেতু এছামিছ মিডিয়ামত কোশ্চেনটো তোলিবলৈ মই সময় পোৱা নাই, তোমালোকৰ যে এনচিইআৰটিত কোশ্চেন এক্সাম্পল নম্বৰ 1 চোৱা এইটোৱে আছে যে তিনিটা পইণ্ট দি আছে, 3,2 এটা পইণ্ট আৰু এটা পইণ্ট -2,3 আনটো পইণ্ট দি আছে 2,3 ফৰ্ম এ ট্ৰাইংগেল। সো ইফ সো নেম দ্য টাইপ অফ এ ট্ৰাইংগেল। তোমালোকে যদি ট্ৰাইংগেলৰ বিষয়ে যেহেতু ক্লাছ 9ত আছে, তোমালোকে নিশ্চয় ট্ৰাইংগেলৰ বিষয়ে কিছু জানা। ট্ৰাইংগেল আছিল কি আমালোকৰ যে তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক আমালোকে কি বুলি কৈছিলো, ট্ৰাইংগেল বুলি কৈছিলো। তাত ট্ৰাইংগেলক আমালোকে তিনিটা সাইড হিসাবে ভাগ কৰা হৈছিল তিনিটা, আৰু তিনিটা আমালোকে এংগেল হিসাবে ভাগ কৰা হৈছিল। যেতিয়া আমালোকে এংগেল হিসাবে ট্ৰাইংগেলক পঢ়িবলৈ যাম তেতিয়া আছিল কি ৰাইট এংগেল ট্ৰাইংগেল, অবটুচ এংগেল ট্ৰাইংগেল এণ্ড স্কেলেন এংগেল, আৰু আছিল কি একিউট এংগেল ট্ৰাইংগেল। যেতিয়া আমালোকে সাইড হিসাবে পঢ়িছিলো ইকুইলেটারাল ট্রায়াঙ্গেল, তারপর আছিল কি আইসোসেলেস ট্রায়াঙ্গেল, দেন যে স্কেলেন ট্রায়াঙ্গেল। তো এতিয়া আমালোকক কৈছে যে এই কেইটা পয়েন্ট দিয়া আছে, এটা পয়েন্ট দিয়া হল 3,2, আনটো পয়েন্ট দিয়া আছে -2,3 আৰু এটা পয়েন্ট দিয়া আছে 2,3 ফর্ম এ ট্রায়াঙ্গেল। এইটো এটা ট্রায়াঙ্গেল ফর্ম কৰিব নে এইটো কৈছে। ইফ সো যদি ফর্ম কৰে নেম দ্য টাইপ অফ দ্য ট্রায়াঙ্গেল। আমালোকক এই ট্রায়াঙ্গেলটোৰ কি নাম ক'ব কৈছে। তাত লেট আমালোকে পয়েন্ট ধৰিলো, এটা পয়েন্ট লেট দ্য পয়েন্ট 3,2, আনটো পয়েন্ট বি ধৰা -2,3 এন্ড সি এটা পয়েন্ট আছে যা হল কি 2,3। তাত এই পয়েন্ট তিনিটা যেনে ধৰা এই পয়েন্ট কেইটা হল তিনিটা, এটা পয়েন্ট নাম ধৰিলো কি 3,2 আৰু এটা পয়েন্ট ধৰিলো কি বি দিয়া আছে কিমান -2,3 আৰু সি পয়েন্ট দিয়া আছে ধৰা কিমান যে 2,3। এতিয়া যেতিয়া আমালোকে এইটো এটা ট্ৰায়াঙ্গেল ফৰ্ম কৰিব নে নকৰিব তেতিয়া আমালোকক এই ডিসটেন্সটো চাব লাগিব। এ বিৰ ডিসটেন্স, দ্য ডিসটেন্স অফ এ বি। এ বিৰ ডিসটেন্স কেনেদৰে উলিয়াম, x2 - x1। তাত এইটো আমালোকে x2 যদি এইটো x1 হয় এইটো হ'ব y1, এইটো যদি x2 হয় এইটো হ'ব y2, এইটো যদি x3 হয় এইটো হ'ব y3। আমালোকে জানো যেতিয়া এ বিৰ ডিসটেন্স উলিয়াম তেতিয়া x2 - x1 তাৰ ওপৰত হোল স্কয়ার প্লাস অফ, তাৰপিছত যেতিয়া আমালোকে এ বিৰ মাজত ডিসটেন্স উলিয়াম তেতিয়া y2 - y1 হোল স্কয়ার। এইখিনিতো তোমালোকে নিশ্চয় জানা। তাত এতিয়া ইয়াত ভ্যালু বহাই দিয়া, x1 ৰ মান কিমান, x2 ৰ মান কিমান দিয়া আছে -2, x1 ৰ মান -3, তাৰ ওপৰত কি হ'ব হোল স্কয়ার প্লাস অফ y2, y2 ৰ মান কিমান দিয়া আছে 3, মাইনাস অফ y1 মানৰ কিমান আছে 2, তাৰ ওপৰত হ'ব কি হোল স্কয়ার। এতিয়া ইয়াৰ পৰা ভ্যালু উলিয়াব লাগে। কি কৈছে -2 - 3 মানে -5 অফ হোল স্কয়ার প্লাস অফ 3 - 2 মানে 1 অফ হোল স্কয়ার। কি হ'ব -5 মানে কিমান হল 25 প্লাস অফ 1, that means √26। তাত এ বিৰ ডিসটেন্স আমালোকে কিমান পালো √26। এতিয়া আমালোকে কাৰ ভ্যালু উলিয়াম, বি আৰু সি ডিসটেন্স উলিয়াম। বি সি ডিসটেন্স কি হ'ব দেখা, যেতিয়া বি সি ডিসটেন্স উলিয়াম x3 - x2 কৰিব লাগিব, x3 - x2 তাৰ ওপৰত হ'ব কি হোল স্কয়ার প্লাস অফ y2, y3 - y2 তাৰ ওপৰত হ'ব কি হোল স্কয়ার। তাত এতিয়া দেখা x3 ৰ মান কি আছে 2 মাইনাস অফ 2 তাৰ ওপৰত হ'ব কি হোল স্কয়ার প্লাস অফ y3 - of y2,
তাত y3 ৰ মান হ'ব কি 3 - 3 তাৰ ওপৰত হ'ল হোল স্কয়াৰ এতিয়া দেখা কি হ'ব তাত 2 - প্লাস তাত 4 স্কয়ার তাৰ পিছত হ'ল কি 3 - 3 মানে কিমান হ'ল 0 স্কয়ার তাত ইয়াৰ পৰা আমালকে কিমান পালো 4 কাৰণ ৰুট ওভাৰ 4 স্কয়ার মানে কি ৰুট আৰু 2 কেনসেল থাকিব কিমান 4 নিশ্চয় এইখিনিলৈকে বুজি পাইছা এইটো হ'ল BC তাৰ ভিতৰত আমালকে উলিয়াব লাগে কি AC তাত এতিয়া যেতিয়া আমালকে AC উলিয়াম তাত AC ৰ ভ্যালু কি হ'ব দেখা AC x3 minus of x1 whole square x3 minus of x1 whole square plus of y3 minus of y1 whole square তাত ইয়াৰ পৰা x3 ৰ ভ্যালু কি হ'ব দেখা x3 ৰ ভ্যালু আছে কি 2 minus 3 2 minus of 3 তার উপর হবে কি হোল স্কয়ার প্লাস অফ y3 এর মান আছে কি 3 minus of 2 3 minus of 2 তার উপর হবে হোল স্কয়ার এর পরে কি বলা দেখা যেতিয়া 2 minus of 3 minus 1 of হোল স্কয়ার প্লাস কি কইছে 3 minus 1 তার মানে কি প্লাস 1 স্কয়ার তাত ইয়ার পরে তোমালকে কি পাবা দেখা 1 2 minus of 3 BC আমালকে ইয়াত উলাইছো 2 minus of 2 আৰু ইয়াত আছিল কি minus of 3 এই কারণে ভুল হইছে আমালকৰ ইয়াত আছিল কি b আছিল কি -2 -3 ইয়াত হ'ব কি আমালকৰ -3 এই কারণে আমালকৰ এইটো উলোৱাতে ভুল হইছে মই কৰিছো 1 + 1 মানে কি 2 তাত √2 বুজি পালা তাত ইয়াৰ পৰা আহিল দেখা -of +3 হ'ব তাত ইয়াৰ পৰা আমালকে 6 স্কয়ার তাত 36 প্লাস 16 কিমান হ'ব দেখা 36 প্লাস 16 36 প্লাস 16 12 তাত 4 52 ৰুট ওভাৰ কি হ'ল 52 ইয়াত আমালকে পাম √52 বুজি পাইছা তাত এতিয়া আমালকে কি কৰিব লাগে এটো আমালকে কি কৰিল এটা ট্ৰায়াঙ্গেল ফৰ্ম কৰিব বুজি পাইছা কাৰণ এই কেইটা ডিসটেন্স আছে AB ডিসটেন্স আৰু BC ডিসটেন্স আৰু AC ডিসটেন্স বিলাক কি আছে বেলেগ বেলেগ হৈছে এই কাৰণে এটো এটা কি কৰিব ট্ৰায়াঙ্গেল ফৰ্ম কৰিব বুজি পাইছা এতিয়া কৈছে show that the point 1,7 4,2 -1,1 and -4,4 are the vertices of a square এটা স্কয়াৰৰ ভার্টিসেস বা স্কয়ার মানে তোমালোকে নিশ্চয় জানা এটো যদি এটা স্কয়ার হ'ব তা চাৰিটা বাহু যদি A B C D এটা স্কয়ার হয় তাত AB equal to BC equal to CD equal to DA পাব লাগিব আৰু আমালকৰ যেটো কি হয় ডায়াগোনাল বা কৰ্ণ বুলি কোৱা হয় এই কৰ্ণ কেইটাও ইকুৱেল হ'ব লাগিব দ্যাট মিন্স AC equal to কি হ'ব লাগিব BD এই কেইটা ইকুৱেল হ'ব লাগিব তেতিয়া আমালকে এইটো এটা স্কয়ার বুলি ক'ব পায় তাত এতিয়া সলিউশন দেখা কি হ'ব লেট যদি আমালকে ধৰি লও পয়েন্ট A 1,7 পয়েন্ট B যেটো আছে 4,2 আৰু পয়েন্ট C -1,1 and D যেটো আছে -4,4 -4,4 তাত এতিয়া আমালকে এইটো ধৰি লোৱা x1 y1 আমালকে যেটো আমালকে ফৰ্মুলাত ফেলাব লাগিব x2 y2 এইবিলাক কিন্তু পৰীক্ষাত লিখিবলৈ দৰকাৰ নাই তোমালোকে যদি মনতে ধৰিব পাৰা তেন্তে আৰু ভাল পৰীক্ষাত নিলিখিলেও হ'ব এইবিলাক যিবিলাক মই তলত লিখিছো x3 y3 ধৰা এইটো x4 y4 ঠিক আছে কিন্তু উপৰত লিখিবা let the point are A 1,7 B 4,2 C -1,1 আৰু -4,9 এইটো এটা কি দেখাব লাগে আমাক বৰ্গ দেখাব লাগে বা স্কয়ার মানে কি অসমীয়াত বুলি কি কোৱা হয় বৰ্গ বুলি কোৱা হয় তাত আমালকে কি কৰিম আগে ডিসটেন্স উলিয়াম A B ৰ মাজত আগে যদি ডিসটেন্স উলাও A আৰু B ৰ মাজত যদি ডিসটেন্স উলিয়াও তাত √ওভাৰ A আৰু B ৰ মাজত ডিসটেন্স যেতিয়া উলিয়াম তাত x2 - x1 of whole square হ'ব প্লাস কি হ'ব দেখা y2 - y1 whole square y2 - y1 তাৰ ওপৰত হ'ব কি whole square তাত এতিয়া দেখা x2 ৰ ভ্যালু বহুৱা কি আছে x2 ৰ ভ্যালু আছে 4 ইয়াত আছে কি 4 x1 ৰ ভ্যালু কি আছে 1 -1 তাৰ ওপৰত হ'ব কি whole square প্লাস y2 ৰ মান কিমান হ'ব 2 -y1 মান কি হ'ব -7 of whole square তাত ইয়াৰ পৰা কি পালো আমালকে দেখা 4 ৰ পৰা যেতিয়া 1 যাব 3 স্কয়াৰ তাত যেতিয়া 2 ৰ পৰা 5 যাব তেতিয়া কিমান হ'ব -5 স্কয়াৰ তাত যেতিয়া 2 ৰ পৰা -7 যাব কিমান থাকিব 5 -5 স্কয়াৰ তাত ইয়াৰ পৰা আমালকে কি পালো
9 আৰু 5 স্কোয়াৰ মানে কিমান 25 তাত 9 আৰু 25 যেতিয়া এড কৰিম কিমান হ'ব আমালোকৰ 34 তাত এই a আৰু b ৰ ভ্যালু কিমান পালো আমালোকে a b ৰ ডিসটেন্স কিমান পালো 34 দ্যাট মিন্স আমালোকে a b ৰ মাজৰ ডিসটেন্স কিমান পালো √34 ঠিক তেনেদৰে আমালোকে কি উলিয়াব লাগিব b c ৰ মাজৰ ডিসটেন্স উলিয়াব লাগিব কাৰণ যেতিয়া এইটো এটা বৰ্গ হ'ব বা স্কয়াৰ হ'ব তেতিয়া চাৰিটা সাইড কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব আৰু ডায়াগোনাল দুটাও কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তাত এইটো যদি আমালোকে ab পালো এতিয়া bc উলিয়াম bc ৰ ক্ষেত্ৰত মই ডাইৰেক্ট কৰিছো আৰু x3 x1 না লিখিম ডাইৰেক্ট ভ্যালুজ বহাই দিম x3 ৰ মান কি আছে -1 আৰু x2 ৰ মান কিমান আছে -4 তাৰ ওপৰত হ'ব কি হোল স্কয়াৰ প্লাস অফ y2 y3 মাইনাস অফ y2 তাত y3 ৰ মান কি আছে 1 মাইনাস অফ 2 মাইনাস অফ 2 কিন্তু তোমালোকে দেখে সিট एग्जांपल আছে -1 তাত ইয়াত হ'ব কি -1 আৰু -2 তাৰ ওপৰত হ'ব কি হোল স্কয়াৰ বুজি পাইছা তাত এতিয়া দেখা কি হ'ব আমালোকে যদি ক্যালকুলেশন কৰো -1 আৰু -4 কিমান হ'ব -5 অফ হোল স্কয়াৰ প্লাস -1 আৰু -2 -3 অফ হোল স্কয়ার ইয়াৰ পৰা কি পালো 5 স্কয়ার মানে কি 25 আমালোকে জানো যদি মাইনাসৰ স্কয়ার কৰো এটো কি হ'ব প্লাস আহে তাত 25 মাইনাস অফ 3 মানে কিমান পালো প্লাস অফ 9 তাত প্লাস 25 প্লাস 9 √34 ঠিক তেনেদৰে আমালোকে bc ৰ ভ্যালু পালো কি √34 এতিয়া আমালোকে কি উলিয়াব লাগে ab উলিয়ালো bc উলিয়ালো cd উলিয়াব লাগে c আৰু d তো cd ৰ মাজত যদি ডিসটেন্স উলিয়াও তেতিয়া হ'ব কি c আৰু d এইটো d -4 +4 দি আছে আৰু c -1 আৰু কি -1 দি আছে তাত এতিয়া যেতিয়া আমালোকে ডিসটেন্স উলিয়াম c আৰু d ৰ মাজত ডিসটেন্স তেতিয়া x4 - of x3 এইখিনি নিলিখিম মই ডাইৰেক্ট লিখিম কি -4 x3 x4 ৰ মান কি -4 মাইনাস আছে ফৰ্মুলাৰ আৰু কি আছে x3 ৰ মান আছে কি -1 তাত হ'ব -1 তাৰ ওপৰত হ'ব কি হোল স্কয়াৰ বুজি পাইছা প্লাস আছে কি আমালোকৰ y2 মানে y4 y3 তাত y4 ৰ মান কি দি আছে 4 বা 4 তার ভিতরে আছে কি y3 ৰ মান মাইনাস অফ 1 অফ হোল স্কয়ার তার উপৰত কি হ'ব হোল স্কয়ার বুজি পাইছা এইখিনি তো ইয়াৰ পৰা আমালোকে ক্যালকুলেশন যদি কৰো কি হ'ব -4 আৰু এই মাইনাস এইটো কি হ'ব প্লাস হ'ব যদি এইটো প্লাস হয় থাকিব কি -4 মাইনাস প্লাস 1 তাত হ'ব কি -3 অফ হোল স্কয়ার ইয়াৰ পৰা কি 4 মাইনাসে প্লাস হ'ব কি +1 তাত হ'ব কি 5 স্কয়ার ইয়াৰ পৰা আমালোকে কি পালো 3 স্কয়ার মানে কিমান 9 5 স্কয়ার মানে কি 25 মানে কি পালো √34 পালো এতিয়া cd উলিয়াল এতিয়া আমালোকক উলিয়াব লাগে কি da তাত এতিয়া উলিয়াম আমালোকে কি da তাত যেতিয়া da উলিয়াম তেতিয়া কি হ'ব দেখা আমালোকে কৰিম x4 ৰ পৰা x1 মাইনাস তাত x4 ৰ পৰা x1 মানে কি -4 আৰু কি -1 অফ হোল স্কয়ার প্লাস অফ কি কৰিব লাগিব আমালোকক যে y4 মাইনাস অফ y1 তাত y4 মান কি আছে 4 মাইনাস অফ 4 মাইনাস অফ 7 অফ হোল স্কয়ার তাত ইয়াৰ পৰা আমালোকে কি পালো দেখা তাত √(-4 -1 মানে কি -5 অফ হোল স্কয়ার প্লাস 4 মাইনাস অফ 7 মানে কি পালো -3 হোল স্কয়ার ইয়াৰ পৰা কি পাবা 25 প্লাস 9 মানে √(-) কিমান হল 34 তোমালোকে যদি ইয়াত লক্ষ্য কৰি দেখিছা তোমালোকে নিশ্চয় ক'ব পাৰিছা যে AB ইকুৱেল টু কি পাইছো BC ইকুৱেল টু কি পাইছো CD ইকুৱেল টু কি পাইছো DA তো যেহেতু এই চাৰিটা সাইড ইকুৱেল আৰু যদি তোমালোকে আৰু ভালদৰে ক'ব বিচাৰিবা তোমালোকে AC আৰু BD উলিয়াবা তথাপিও দেখিবা সেম আহিব therefore তোমালোকে ক'ব পাৰিবা ABCD এই যিকিটা পয়েন্ট দি আছে এই পয়েন্ট কেইটা কি কৰিব এটা স্কয়ার বা বর্গ ফর্ম কৰিব বুজি পাইছা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমালোকক পয়েন্ট দিয়া থাকিব লাগিব পয়েন্ট দিয়া থাকিব এইটোৰ পৰা আমালোকে ক'ব পাৰিম যে এইটো বৰ্গ হয় বা ট্ৰায়াঙ্গেল হয় বা একৰিখিয়া অলপ পিছতে কম একৰিখিয়া কি কৈছে এইটো এটা কি কৰিব বর্গ ফর্ম কৰিব ই যে the point can form যে ABCD পয়েন্টে কি কৰিব ফর্ম এ স্কয়ার ফর্ম কৰিব এটা বর্গ ফর্ম কৰিব বুজি পাইছা এতিয়া কল 5 নম্বৰ কোৱেশ্চনটো কৈছে কোৱেশ্চনটো মই অসমীয়াত বুজাই দিছো কাৰণ কোৱেশ্চন তুলিবলৈ মই সময় পোৱা নাই যে তোমালোকে এতিয়া কি কৰিবা কোৱেশ্চন নম্বৰ एग्जांपल নম্বৰ 5 তোমালোকৰ এনচিইআৰটি অসমীয়া মিডিয়াম ব্ল্যাক উলিয়াই লবা কৈছে যে एग्जांपल নম্বৰ 5 উদাহৰণ নম্বৰ 5 দি আছিল ফাইন্ড এ পয়েন্ট অন দা y axis এতিয়া বুজিব লাগিব y axis which is equidistant from the point A 6,5
and b -4,3 কৈছে যে এটা y এক্সিছত এটা পইণ্ট আছে যিটো পইণ্টে এই a পইণ্টৰ পৰা আৰু b পইণ্টৰ পৰা সমদূৰৱৰ্তিত এইটো অসমীয়াত দিয়া আছে যে এটা পইণ্ট যিটো y এক্সিছত আছে এই পইণ্টটো a পইণ্টৰ পৰা a পইণ্ট যি আছে 6,5 a বিন্দুৰ পৰা আৰু b বিন্দুৰ পৰা কিহত আছে সমদূৰৱৰ্তিত আছে তাত এতিয়া যেহেতু সমদূৰৱৰ্তিত আছে মানে সমদূৰত্বত আছে তেতিয়া আমালোকে ধৰিলো y এক্সিস যে লেট বা অসমীয়াত লিখিলে কি হ'ব ধৰা হল যে y এক্সিসৰ ওপৰত থকা পইণ্টটো হল এনেদৰে লিখিব পাৰিবা y এক্সিসৰ ওপৰত থকা পইণ্টটো হল বা the point which is lie on the y axis is এনেদৰে লিখিব পাৰিবা p পইণ্ট ধৰা যদি কোনো এটা পইণ্ট y এক্সিসত থাকে তোমালোকে যদি ইয়াৰ আগত তোমালোকে এক্সিস কৰিছো এইটো আমালোকে x এক্সিস বুলি কওঁ এইটো y এক্সিস তাত যিকোনো পইণ্ট যদি y এক্সিসত থাকিব বিচাৰে তাত নিশ্চয় তাৰ x কোঅৰ্ডিনেটটো কি হ'ব লাগিব 0 হ'ব লাগিব x কোঅৰ্ডিনেটটো কি হ'ব লাগিব 0 হ'ব লাগিব আৰু y ৰ ভ্যালু থাকিব লাগিব তাত যেতিয়া কোনো এটা পইণ্ট y এক্সিসৰ ওপৰত লাই কৰে তেতিয়া x কোঅৰ্ডিনেট কি হয় 0 হয় আৰু y পইণ্ট থাকে according to question মানে question মতে প্ৰশ্ন মতে অসমীয়াত লিখিব হ'ব প্ৰশ্ন মতে বা এছামিছত লিখিলে according to question বা এনেদৰে মই যিদৰে লিখিছো এনেদৰে লিখিলেও ৰাইট যাব তাত কৈছে যে according to the question p point to a ডিসটেন্সৰ পৰা সমদূৰত্বত আৰু p point to b ডিসটেন্সৰ পৰা b পইণ্টৰ পৰা সমদূৰত্বত তাৰ মানে আমালোকে ক'ব পাৰিম যে pa দুটা পইণ্টৰ মাজত যিমান দূৰত্ব আৰু pb পইণ্টৰ মাজত কি হ'ব সিমান দূৰত্বই হ'ব যদি আমালোকে p এর মাজত ডিসটেন্স উলিয়াও কার মাজত p আৰু a এতিয়া p এর মান কি পাইছো আমালোকে 0,y আৰু a এর মান কি পাইছো আমালোকে 6,2 তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম তাত x2 - x1 তাত ইয়াত হ'ব কি আমালোকৰ 6 - 0 কাৰণ x1 ইয়াত কি হৈছে 0 হৈছে এইটো হল 0 আৰু এইটো হল 6 প্লাস অফ y2 - y1 তাত y2 এর মান কিমান আছে 5 মাইনাস অফ y1 y1 এর মান কি আছে y তাত y স্কয়ার ইকুয়াল টু কি হ'ব রুট ওভার pb তাত p এর মান আছে কি 0 আৰু b এর মান কি আছে -4,0 তাত মাইনাস অফ 4,0 মাইনাস অফ 0 হোল স্কয়ার মাইনাস কারণ x2 মাইনাস অফ x1 প্লাস y2 এর মান কিমান আছে 3 মাইনাস অফ y1 এর মান কিমান আছে 3 অফ হোল স্কয়ার এতিয়া তোমালোকে দেখা আমালোকে দুয়োফালে কি কৰি দিলো বৰ্গ কৰি দিলো এই দুয়ো সাইডত কি দিলো বৰ্গ কৰি দিলো যদি দুয়ো সাইডতে আমালোকে বৰ্গ কৰি দিও বৰ্গৰ ৰুট ক্যান্সেল ইয়াতো বৰ্গৰ ৰুট ক্যান্সেল তাত ইয়াৰ পৰা কি পালো 6 - 0 হোল স্কয়ার মানে 6 স্কয়ার প্লাস কি পালো আমালোকে ইয়াৰ পৰা যে 5 - y অফ হোল স্কয়ার এতিয়া আমালোকে কি পাম দেখা -4 - 0 তাত -4 অফ স্কয়ার ইয়াত কি পালো +3 মাইনাস অফ y হোল স্কয়ার এতিয়া তোমালোকে যদি স্কয়াৰত ভাঙি দিয়া কি হ'ব 6 স্কয়ার প্লাস 5 স্কয়ার মানে কি 25 মাইনাস তাত a মাইনাস b হোল স্কয়াৰত 5 * 2 10 * y তাত ইয়াত হ'ব কি 10y প্লাস অফ y স্কয়ার ইয়াৰ পৰা কি হ'ব মাইনাস অফ 4 স্কয়ার মানে কিমান হ'ব 16 কাৰণ মাইনাসত স্কয়ার কৰিলে প্লাসত কনভার্ট হয় তাত a মাইনাস b মানে a স্কয়ার মানে কিমান হ'ব 3 স্কয়ার মানে 9 মাইনাস 2 * a * b তাত a মাইনাস b এর ফর্মুলা মই তোমালোকে জানোই নিশ্চয় a স্কয়ার মাইনাস অফ 2ab প্লাস অফ b স্কয়ার এইটো ফর্মুলাত ভঙাইছো তাত কি হ'ব 3 স্কয়ার তাত 2 * 3 6y প্লাস অফ y স্কয়ার এতিয়া তোমালোকে দেখা কি কি ক্যান্সেল আহিছে প্লাস y স্কয়ার ক্যান্সেল ইয়াত কি পালো 6 স্কয়ার মানে কিমান হ'ব আমালোকে জানো 36 প্লাস 25 মাইনাস অফ 10y ইয়াত আছে কি 16 প্লাস 9 যদি কৰো 25 মাইনাস অফ 6y তাত ইয়াৰ পৰা আমালোকে x আৰু এতিয়াৰ পৰা y ৰ ভ্যালু উলিয়াম আমালোকে কি কৈছে দেখা 36 প্লাস 25 কিমান হ'ব যে 5 আৰু 6 এড কৰিলে 11 1 থাকিল 2 আৰু 5 3 5 আৰু 8 থাকিল 161 মাইনাস অফ 10y ইকুয়াল টু কিমান পালো 25 মাইনাস অফ 6y তাত ইয়াৰ পৰা কি পাবা দেখা 61 মাইনাস অফ 25 ইকুয়াল টু 10y মাইনাস অফ 6y তাত 65 ৰ পৰা 61 ৰ পৰা যেতিয়া 25 আমালোকে সাবট্ৰাক্ট কৰিম তেতিয়া কি হ'ব দেখা তাত যেতিয়া 11 ৰ পৰা 5 গলে হবে থাকে কি 6 তাহলে ইয়াত থাকিল কিমান আমালোকে জানো যে 5 ৰ পৰা 2 গলে 3 ইকুয়াল টু 4y তাত y ৰ মান কিমান পালো আমালোকে 9 তাত y ৰ ভ্যালু আমালোকে কিমান পালো 9 এইটো হল আমালোকৰ এই যে y axis এতিয়া y axis যদি আমালোক পয়েন্ট চাও therefore the point on the y axis the point
on the y axis is কি হ'ব যে 0,9 কাৰণ y এর ভ্যালু কিমান পালো 9 পালো 0,9 বুঝি পাইছা এইটো হল আমালোকৰ যে এক্সাম্পল নম্বৰ 5 ৰ কি आंसर এতিয়া হল আমাৰ কি এক্সাৰসাইজ 7.1 কৰিবলৈ যাম তোমালোকে কিতাপত উলিয়াই লোৱা এক্সাৰসাইজ 7.1 এতিয়া কি কৈছে দেখা ফাইন্ড দ্য ডিসটেন্স বিটুইন দ্য ফলোইং পেয়ার অফ দ্য পয়েন্ট দুটাকৈ পয়েন্ট দিয়া আছে এই পয়েন্ট বিলাকৰ মাজত আমালোকে কি কৈছে ডিসটেন্স উলিয়াব কৈছে ঠিক আছে তো কোশ্চেন নম্বৰ 1 ৰ মই দুটা কৰি দিম তোমালোকে এটা কৰিবা এটা ধৰা এক নম্বৰটো মই কৰি দি কিছু এটা পয়েন্ট ধৰা a let a point be 2,3 and আনটো পয়েন্ট হল b যাৰ হল কি 4,1 এতিয়া আমালোকক কি কৈছে দুটা পয়েন্টৰ মাজত ডিসটেন্স মানে কি দূৰত্ব বিটুইন দ্য টু লাইন বা টু পয়েন্ট দুটা বিন্দুৰ মাজত দূৰত্ব অৰ্থাৎ দ্য ডিসটেন্স বিটুইন a b আমালোকে এনেদৰে ডাইৰেক্ট লিখিব পাৰিম a b কি হ'ব x2 minus of x1 whole square plus of y2 minus of y1 whole square তো ইয়াৰ পৰা কি পালা x2 ৰ ভ্যালু কি আছে 4 minus 2 4 আৰু x1 ৰ ভ্যালু কি আছে 2 minus of 2 whole square plus of y2 ৰ ভ্যালু কিমান আছে 1 minus of y1 কি আছে 3 minus of 3 whole square ইয়াৰ পৰা কি পাবা 4 minus 2 মানে কিমান পালা 2 square plus 1 minus 2 মানে minus of 2 whole square এতিয়া যদি তোমরা দেখা 2 স্কয়ার মানে কিমান হলো 4 তো minus of 2 স্কয়ার মানে কিমান হ'ব প্লাস 4 কারণ minus 2 into minus 2 কৰিলে কিমান হয় প্লাস 4 হয় 2 minus মাল্টিপ্লাই কৰিলে প্লাস হয় আৰু 2 মাল্টিপ্লাই কৰিলে 4 হয় তো প্লাস 4 তো ইয়াৰ পৰা কিমান পালো প্লাস 8 তো 8 মানে কি লিখিব পাৰিবা 2 into 4 তো 4 2 root 2 লিখিব পাৰিম তো a আৰু b পয়েন্টৰ মাজত ডিসটেন্স কিমান হ'ব যে 2,2 বুজি পাইছা এতিয়া মই 3 নম্বৰটো কৰি দি আছো আৰু তোমালোকে 2 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক কালি কৰিবা কৰি কমেন্টত आंसर দিবা আৰু চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিও পাবৰ কাৰণে এতিয়া তোমালোকে কি কৈছে 3 নম্বৰ কোশ্চেনটো দেখা কি কৈছে 3 নম্বৰ কোশ্চেনটো হল দে কি কৈছে যে মাইনাস যে এটা পয়েন্ট আছে a, a আনটো পয়েন্ট আছে -a, a তাত এটা পয়েন্ট ধৰিলো লেট এটা পয়েন্ট a equal to minus a, b আনটো পয়েন্ট আছে b minus a, minus b তো এতিয়া আমালোকক এই দুটাৰ মাজত কি উলিয়াব লাগে ডিসটেন্স উলিয়াব লাগে বা এই দুটা পয়েন্টৰ মাজত আমালোকক কি উলিয়াব লাগে দূৰত্ব উলিয়াব লাগে তো ab যেতিয়া আমালোকে দূৰত্ব উলিয়াম তেতিয়া আমালোকে ফৰ্মুলা জানো কি x2 minus of x1 whole square plus of y2 minus of y1 whole square তো এতিয়া কি হ'ব দেখা x2 ৰ ভ্যালু কি আছে x2 ৰ ভ্যালু কি আছে দেখা x2 minus of x1 plus y2 minus of y1 তো x2 ৰ ভ্যালু কি আছে দেখা minus of a তার পিছত আছে কি minus of a তার উপৰত কি whole square minus of b y2 ৰ ভ্যালু আছে কি minus of b তার উপৰত whole square তো ইয়াৰ পৰা তোমালোকে কি পাবা minus a minus of 2a whole square plus minus of b minus of 2b whole square ইয়াৰ পৰা কি পাবা তো minus of স্কয়ার কৰিলে প্লাস তো 2 স্কয়ার কৰিলে 4a স্কয়ার প্লাস minus of স্কয়ার কৰিলে প্লাস আৰু 2 স্কয়ার কৰিলে 4 তার উপৰত হ'ব কি b স্কয়ার তো যেতিয়া আমালোকে 4 কমন লম ইয়াৰ পৰা কি পাম a স্কয়ার প্লাস of b স্কয়ার তো 4 ৰ যদি স্কয়ার ৰুট কৰিম তেতিয়া হ'ব 2 বাহিৰত আহিব a স্কয়ার প্লাস b স্কয়ার এইটো হল আমালোকৰ a আৰু b ৰ মাজত ডিসটেন্স বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইটো পৰীক্ষাত আহিব এতিয়া আমালোকে তোমালোকৰ বাবে কি 3 নম্বৰটো কৰি দিলো 2 নম্বৰটো হোমৱৰ্ক আৰু যাৰ आंसर তোমালোকে কমেন্টত দিবা ঠিক আছে এতিয়া কৈছে ফাইন্ড দ্য ডিসটেন্স 2 নম্বৰ কোশ্চেন কৈছে সেম আমালোকক দুটা পয়েন্ট দিয়া থাকিব এই দুটা পয়েন্টৰ মাজত ডিসটেন্স উলিয়াব কৰে ফাইন্ড দ্য ডিসটেন্স বিটুইন দ্য পয়েন্ট 0,0 এন্ড 36,15 এইটো মই তোমালোকক এটা শর্টকাট ফর্মুলা দিছিলো যদি তোমালোকে বুজা নাই মই তথাপিও কৰি দিছো 2 নম্বৰ কৈছে যে দুটা পয়েন্ট আছে a পয়েন্ট এটা পয়েন্ট আছে 0,0 আনটো পয়েন্ট আছে b যার ভ্যালু দি আছে কিমান দেখা 36,15 এই দুটো পয়েন্টের মাজত ডিসটেন্স উলিয়াব লাগে a আৰু b ৰ মাজত ডিসটেন্স উলিয়াব লাগে যেতিয়া a আৰু b ৰ মাজত ডিসটেন্স উলিয়াম তেতিয়া x2 minus of x1 whole square plus of
y2 মাইনাস অফ y1 হোল স্কয়ার কৰিম। তাত এতিয়া দেখা x2 ৰ মান কিমান দি আছে, x2 ৰ মান 36 মাইনাস অফ 0 অফ হোল স্কয়ার প্লাস অফ y2 মানে 15 মাইনাস অফ 0 অফ হোল স্কয়ার। তাত ইয়াৰ পৰা তোমালোকে কি পাবা 36 তাৰ ওপৰত হোল স্কয়ার প্লাস 15 ৰ ওপৰত হোল স্কয়ার, কারণ 36 ৰ পৰা 0 বাদ দিলে 36 আৰু 15 ৰ পৰা যেতিয়া 0 সাবট্ৰাক্ট কৰিম তেতিয়া হ'ব কি 15 হ'ব। তাত 15 স্কয়ার। তাত এতিয়া তোমালোকে দেখা 36 স্কয়ার প্লাস 15 স্কয়ার উলিয়াব লাগিব। তাত তোমালোকে যদি টিপলেট কৰিছা এই টিপলৰ পৰা যে টিপলেটৰ পৰা ধামাধুম উলিয়াব পাৰিবা, যদি কৰা নাই তেনেহলে এইবিলাক কি কৰিব লাগিব বৰ্গ কৰিব লাগিব। তাত এতিয়া 36 ৰ যেতিয়া আমালোকে বৰ্গ উলিয়াম তেতিয়া কি হ'ব 36 * 36 কৰিব লাগিব। তাত যদি আমালোকে 36 আৰু 36 মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 6 স্কয়ার কৰিলে 6 * 6 36 হাতে থাকিল কিমান 3 6 * 3 18 18 আৰু 3 কিমান হ'ব 21। তাত এতিয়া আমালোকে 3 ৰে যদি মাল্টিপ্লাই কৰো 3 * 6 18 হাতে থাকিল কিমান 1 3 * 3 9 আৰু 1 10 তাত 6 9 2 1 তাত 1 2 9 6 প্লাস 15 ৰ স্কয়ার কৰিলে 2 2 5। এতিয়া তোমালোকে এইটো এড কৰা কি হ'ব যে 6 আৰু 9 এড কৰিলে যে 11 11 ৰ 1 থাকিল হাতে 2 আৰু 9 এড কৰিলে কিমান 11 11 আৰু 1 12 12 ৰ 2 হাতে থাকিল কিমান হাতে থাকিল কিমান 1 তাত 2 আৰু 2 4 আৰু 1 5 আৰু আছে কি 1 তাত 1 1 5 2 এই দুটা পয়েন্টৰ মাজত ডিসটেন্স তোমালোকে এইটো বৰ্গ উলিয়াই চাবা যে এইটো কাৰ বৰ্গ হয় তেনেহলে এইটো কৰিব পাৰিবা। বুজি পাইছা? এইটো হল আমালোকৰ 2 নম্বৰ কোশ্চেন। Find the distance between the 2 points. Discuss কৰা হ'ল এতিয়া। ডিটাৰমাইন কৰিব লাগে if the point 1,5 2,3 আৰু -1 -2, 11 are collinear। তোমালোকক collinearক কোৱা হয় অসমীয়াত লিখা আছে এক ৰেখীয়া। এটা লাইনত যদি থাকে যদি কোনো এটা পয়েন্টে এটা লাইন ফর্ম করে এটা লাইনত থাকে এই যে লাইন কেইটাক আমালোকে কি বুলি কোৱা হয় collinear পয়েন্ট বুলি কোৱা হয় আৰু বা একৰেখীয়া বুলি লাইন বুলি কোৱা হয় একৰেখীয় ৰেখা বুলি কোৱা হয়। বুজি পাইছা? তাত এতিয়া কৈছে যে এইটো এটা যে ডিটাৰমাইন কৰিব লাগে এই পয়েন্ট মানে 1,5 আৰু 2,3 আৰু -2, 11 আর কোলিনিয়ার। এইটো এটা কোলিনিয়ার পয়েন্ট হয় নে নহয় এইটো আমাক প্রমাণ কৰিব লাগে। তাত এটা পয়েন্ট হল কি 1,5 2,3 আৰু -1 -2, -11। তাত 1,5 এটা পয়েন্ট ধৰিলো 3 নম্বৰ কোশ্চেনটো এটা পয়েন্ট দি আছে কি 2,3 আৰু বি পয়েন্ট দি আছিল যে 3,5 আৰু সি পয়েন্ট দি আছিল -2, -11 আৰু এবাৰ চাই লোৱা পয়েন্ট কেইটা কি দি আছিল। এটা পয়েন্ট দি আছিল কি 1,5 2,3 আৰু -2, 11 1,5 2,3 2,3 2,3 1,5 1,5 2,3 2,3 আৰু দি আছে -2, 11 1,5 এটা পয়েন্ট আছিল 1,5 2,3 2,3 আৰু আছিল কি -2, 11। এইটো এটা একৰেখীয়া লাইনত আছে নে নাই বা এটা কোলিনিয়ার লাইন ফর্ম করে নে নাই এইটো আমালোকক চাব কৈছে। ঠিক আছে? তো দেখা যেতিয়া কোলিনিয়ার লাইন ফর্ম কৰিব তেতিয়া আমালোকে কি পাম যদি এইটো এটা লাইন ধৰা আছে এই লাইনৰ ওপৰত যদি তিনিটা পয়েন্ট আছে এ বি সি আছে। ঠিক আছে? এই তিনিটা পয়েন্টক আমালোকে কোলিনিয়ার বুলি কম কেতিয়া যেতিয়া আমালোকে এই দুটা এড কৰি আৰু আমালোকে ডাঙৰটো নিচিনা পাম এ বি ডিসটেন্স আৰু বি সি ডিসটেন্স এড কৰি আমালোকে যেতিয়া এ সি পাম এনে ধৰণৰ কন্ডিশনক আমালোকে কি বুলি কম কোলিনিয়ার লাইন ফর্ম কৰা বুলি কম কোলিনিয়ার লাইন ফর্ম কৰিছে বুলি কম বা একৰেখীয়া হ'ব একৰেখীয়া ৰেখা হ'ব বা একৰেখীয়া ৰেখা হ'ব। তাত যেতিয়া আমালোকে এইটো কোলিনিয়ার লাইন ফর্ম কৰিছে নে নাই এইটো চাব লাগে তেতিয়া আমালোকক নিশ্চয় এই পয়েন্ট কেইটাৰ মাজত ডিসটেন্স উলিয়াব লাগিব। ফার্স্ট এ বিৰ মাজত ডিসটেন্স উলিয়াম। তাত যেতিয়া আমালোকে এ আৰু বিৰ মাজত ডিসটেন্স উলিয়াম তেতিয়া কি হ'ব x2 - x1 অফ হোল স্কয়ার। এইখিনি বাৰে বাৰে লিখিবলৈ দৰকাৰ নাই তোমালোকক বুজোৱাৰ কাৰণে মই বাৰে বাৰে লিখি আছো y2 - y1 হোল স্কয়ার কৰিব লাগিব। তাত এতিয়া দেখা x2 ৰ ভ্যালু কি দি আছে x2 ৰ ভ্যালু আছে কি 2 -x1 মানে -1 অফ হোল স্কয়ার প্লাস y2 ৰ ভ্যালু কিমান আছে 3 -1,5 আছিল -5 অফ হোল স্কয়ার। তাত ইয়াৰ পৰা তোমালোকে দুটাৰ পয়েন্টৰ মাজত ডিসটেন্স পাবা 2, 2 ৰ পৰা 1 সাবট্ৰাক্ট কৰিলে কিমান থাকিব 1 স্কয়ার প্লাস 3 ৰ পৰা যেতিয়া 2 সাবট্ৰাক্ট কৰিম কিমান থাকিব -2 হোল স্কয়ার। ইয়াৰ পৰা কি পাম 1 প্লাস অফ 4 মানে কি পালো √5 পালো। ইয়াৰ পৰা আমালোকে এ বি ডিসটেন্স আমালোকে কি পালো √5
5 পালো। এতিয়া আমালোকে উলিয়াব লাগে বি আৰু চি। বি চিৰ মাজত যেতিয়া ডিষ্টেঞ্চ উলিয়াম বি আৰু চি, তাত -2 আৰু -2, কাৰণ y2 বাৰে বাৰে কৰিলো না, লিখিবলৈ দৰকাৰ নাই, কাৰণ y2 দি আছে কিমান দেখা, -2 দি আছে, আৰু মাইনাছ, যিহেতু মাইনাছৰ ফৰ্মুলা আছে আৰু -2, তাত -2 তাৰ ওপৰত হোল স্কয়াৰ প্লাছ কি হ'ব, -11 -5, -11 -5 অফ হোল স্কয়াৰ কৰিব লাগিব। তো ইয়াৰ পৰা কি পাবা দেখা, 2 আৰু 2 -4 অফ হোল স্কয়াৰ প্লাছ 11 -5 মানে কি -16 অফ স্কয়ার। তো ইয়াৰ পৰা কি পাম দেখা, আমালোকে যদি ক্যালকুলেশন করি কিমান পাম, -2 -4 মানে কিমান 16, আৰু 16 এর বর্গ কৰিলে 256। তো এতিয়া যদি আমালোকে এড কৰি দিও কিমান পাবা, যদি আমালোকে এতিয়া এড কৰি দিও কিমান পাবা দেখা, যে -2 যে 16 আৰু যদি 256 এড কৰো 12, কারণ 6 আৰু 6 এড কৰিলে 12, হাতে থাকিল কিমান 1, 1 আৰু 5 6 আৰু 1 7, তাত থাকিল কি 2 আৰু থাকিল কিমান 2, 272, যেটো কাৰো বৰ্গ নহয়, এনে থৈ দিয়া। তাৰ পিছত উলিয়াব লাগে আমালোকক AC, তাত AC উলিয়া, তাত A আৰু C কি দি আছে, AC, তাত -2, কারণ ইয়াত আছে -2, -1 হোল স্কয়ার প্লাস অফ y2, y2 মানে কিমান হল -11 -5 অফ হোল স্কয়ার। ঠিক আছে, তাত ইয়াৰ পৰা কি পালো দেখা আমালোকে, তাত -2 -3 অফ হোল স্কয়ার, তাত 11 -5 মানে -16 অফ স্কয়ার, তাৰ মানে কিমান পালো 9। তাৰ পিছত কি পালো 256, কারণ 16 এর বর্গ 256, তাত যদি আমালোকে 9 আৰু 256 এড কৰো, তাত হ'ব কিমান 265, তাত 72 আৰু যদি 5 এড কৰো, 72 ৰ লগত যদি 265 ৰ লগত আমালোকে যদি 5 এড কৰো, তাত কিমান দেখা 272 পাম দেখা। তাত এইটো এটা আমালোকে কি ক'ব পাৰিম, একৰেখীয়া লাইন হয় বুলি ক'ব পাৰিম দেখা। AB স্কয়ার যদি কৰো আমালোকে, AB আৰু যদি দেখো AB আৰু যদি BC কৰো, AB প্লাস অফ BC কৰিব লাগে, পাব লাগে কি আমালোকক AC, তাত AC হল 265 আৰু AB হল 272 আৰু হল AB হল কিমান 5, তাত দেখা ইকুৱেল নহব। AB ৰ মান কিমান আছে দেখা, AB ৰ মান আছে √5, তাৰ বাদে BC ৰ মান কিমান আছে √272, ইকুৱেল টু কি আছে √265, ইকুৱেল নহয়, এই কাৰণে এইটো একৰেখীয়া ফৰ্ম নকৰিব। বুজি পাইছা? তাত কোশ্চেন নম্বৰ 4 তোমালোকৰ বাবে হোমৱৰ্ক, এইটো তোমালোকে কৰি আহিবা। ফার্স্ট দুটাৰ মাজত তিনিটাৰ মাজত ডিস্টেন্স উলিয়াবা, দেখিবা যে দুটাৰ মাজত ডিস্টেন্স ইকুৱেল হৈ আছে, দেয়াৰফৰ এইটো এটা এংগেল কি হ'ব, আইসোসেলেস ট্ৰায়াঙ্গেল হ'ব। বুজি পাইছা? কালি আমালোকে কোশ্চেন নম্বৰ 4 ৰ পৰা যে 6 ৰ পৰা আৰম্ভ কৰিম। যদি তোমালোকক ভিডিঅ'টো তোমালোকৰ সহায় কৰে, তেন্তে লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰি তোমাৰ ফ্ৰেণ্ডৰ ওচৰত দিবা। থেংক ইউ।